মই অনিক বৰা আজি মোৰ ষ্টুডেণ্টৰ এটা আউটডোৰ প্ৰেক্টিকেল সেশন আছে এইখিনি মোৰ নতুন ষ্টুডেণ্ট সেইখিনিক লৈ আজি মই এটা প্ৰেক্টিকেল সেশন কৰিম আপোনালোকে চাব পাৰে আজি আমি ৰাতিপুৱা পৰাই লাগি আছো ৰাতিপুৱা 6টা বজাতে মডেল আহি পালে মেকআপ আৰ্টিষ্ট আহি পালে ডিজাইনাৰ আহি পালে এয়া আমি চিনাকি কৰি দিব লৈছো মোৰ লগত আছে সিমৰন মডেল হিচাপে এয়া কেননৰ পৰা আহিছে কেমেৰা প্ৰভাইড কৰিছে নীলঞ্জন আৰু আমাৰ লগত আছে সিমৰন মডেল আৰু এয়া ডিজাইনাৰ মুনমি বৰুৱা আৰু আমাৰ পিছতে মেকআপ আৰ্টিষ্ট নানুদা মোৰ ষ্টুডেণ্ট এইখিনি নতুন ষ্টুডেণ্ট এইটো এটা ৰানিং বেটছ হয় বেছি দিন হোৱা নাই ক্লাছ ষ্টাৰ্ট হোৱা আজি বেছি 40 দিনমান হ'ল সিহঁতে 40 দিনত বেছি কবা প্ৰ' লেভেললৈ মই শিকালোঁ কাৰণ মোৰ কোৰ্চটো জানেই যে মোৰ অলপ শ্বৰ্ট টাৰ্ম কোৰ্চ মই বহুত লেন্দিকৈ নিশিকাওঁ এই ফটোকেইখন চাব পাৰে সিহঁতে নিজে ছেটিংছ মিলাই পেলাই শ্বুট কৰিছে নিজে এডিট কৰিছে মই একো তাত মোৰ টাচ নাই অকল বোলে কিবা সৰু সুৰা কোনোবা এটা কেমেৰাত কিবা এটা মিলাব পৰা নাই তেতিয়াহে মই হাত দি পেলাই ঠিক কৰি দিছোঁ নহ'লে গোটেইখিনি সিহঁতে নিজে কৰিব দিছোঁ লাগে ভুল হওক কাৰণ ভুল হ'লেহে নতুনকৈ শিকিব শুদ্ধ হ'ব গালি নিদিওঁ বুলি মই কৈ দিছোঁ যে ভুল হওক নেক্সট টাইম লাগিলে আকৌ ঠিক কৰিব কাৰণ এইটো এটা প্ৰেক্টিকেল ছেশ্যনহে হয় ভুল হ'ব পাৰে তেনে আপোনালোকে চাব পাৰে ফটোকেইখন কি ধুনীয়াকৈ সিহঁতে উইদিন 40 ডেজ মোৰ তাত শিকি নিজে কেমেৰা দি ফটোশ্বুট কৰি এডিট কৰি ফটোখিনি ৰেডি কৰিছে কি ধুনীয়া কোৱালিটি আপোনালোকে চাব পাৰে মোৰ এডমিশ্যন চলি আছে যোনে যোনে কম সময়ত ভালকৈ শিকিব খোজে একচুৱেলি কম সময় নহয় মই ডেইলি ক্লাছ দিওঁ আৰু মই বহুত দিনটো লাগি থাকোঁ সিহঁতৰ লগত সেইটো কাৰণে টাইম ৱেষ্ট নোহোৱাকৈ আমাৰ ক্লাছটো অলপ সোনকালে শিকোৱা যায় মোৰ নতুন এডমিশ্যন চলি আছে আৰু কথাটো এনেকুৱা মই বেছি লং টাৰ্মত কিয় নিশিকাওঁ কাৰণ ষ্টুডেণ্ট এটা যদি মই সপ্তাহত 2 দিনকৈ ক্লাছ কৰাওঁ সিহঁতে বাকীকেইদিন এনেই থাকে বহুত টাইম ৱেষ্ট হয় তো মই টাইমৰ একো টাইম ৱেষ্ট নোহোৱাকৈ সিহঁতক ডেইলি ক্লাছ দিওঁ দিন ৰাতি ৱৰ্ক থাকে আৰু সেইটো কাৰণে মোৰ ষ্টুডেণ্টখিনি বহুত স্পীডত শিকেও আৰু সিহঁতৰ কোৱালিটিও বেছি আৰু এক্সপিৰিয়েঞ্চ হৈ যায় অতি সোনকালে বহুত লং টাৰ্ম কৰিবলৈ মই লেন্দি নকৰোঁ প্ৰচেছটো সোনকালে শিকাওঁ এডমিশ্যন চলি আছে যোনে যোনে ইণ্টাৰেষ্টেড কণ্টেক্ট কৰক মোক থেংক ইউ